মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টো আমি পঢ়িম ক্লাছ 9ৰ সমাজ বিজ্ঞান কিতাপখনৰ ৰাজনীতি খণ্ডৰ লেচন নম্বৰ 2 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ। এই লেচনটো থকা গোটেইবিলাক পাঠভিত্তিক অনুশীলনী প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক এটা কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আহাচোন আমি লেচন নম্বৰ 2ৰ প্ৰশ্ন উত্তৰবিলাক কেনেদৰে কৰিব লাগে এবাৰ চাই লওঁ। প্ৰথমতে আছে অতি চমু উত্তৰৰ প্ৰশ্ন। তাৰ 1 নম্বৰ প্ৰশ্ন কি আছে? চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন আছিল? তাৰে উত্তৰটো লিখিবা। চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী দাৰ্শনিক আছিল প্লেটো। 2 নম্বৰ, বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ? তাৰে উত্তৰটো লিখিবা। বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ ব্যৱস্থাটো হ'ল গণতান্ত্ৰিক চৰকাৰ। 3 নম্বৰ প্ৰশ্ন আছে সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। তাৰে উত্তৰটো লিখিবা। সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল ইংলেণ্ড। 4 নম্বৰ প্ৰশ্ন, সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন? তাৰে উত্তৰটি হ'ল সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল ৰাষ্ট্ৰপতি। ইয়াৰ পিছৰ 5 নম্বৰ প্ৰশ্ন, ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে? তাৰে উত্তৰটি লিখিবা। ৰাষ্ট্ৰপতীয় চৰকাৰৰ ব্যৱস্থাৰ থাকে। 6 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটি হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। 7 নম্বৰ প্ৰশ্ন, এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। তাৰে উত্তৰটো কোনটো হ'ব? তাৰে উত্তৰটো হ'ব জাপান। ইয়াৰ পিছৰ 8 নম্বৰ প্ৰশ্ন, যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰৰ কি কি? তাৰে উত্তৰ হ'ল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ। 9 নম্বৰ, ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে? তাৰ উত্তৰটি হ'ব ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে। 10 নম্বৰ প্ৰশ্ন, ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? এনচাৰটো হ'ল ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। ইয়াৰ পিছৰ চমু উত্তৰৰ প্ৰশ্নৰ 1 নম্বৰ, বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি? তাৰ উত্তৰটি লিখিবা। বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ ব্যৱস্থাবোৰ হ'ল ক এককেন্দ্ৰিক চৰকাৰ, খ যুক্তৰাষ্ট্ৰীয় চৰকাৰ, গ সংসদীয় চৰকাৰ আৰু ঘ ৰাষ্ট্ৰপতীয় চৰকাৰ ব্যৱস্থা। 2 নম্বৰ প্ৰশ্ন আছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। তাৰ উত্তৰটি লিখিবা। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল ক সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য হয় আৰু খ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন আছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা। তাৰে উত্তৰটি লিখিবা। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ ক সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থকা দেখা যায় আৰু খ এই চৰকাৰ বিধানমণ্ডলৰ ওপৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে। ইয়াৰ পিছত সংসদীয় চৰকাৰ ব্যৱস্থাত দুটা দোষ হ'ল ক নম্বৰ, সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাত প্ৰায়ে মৰ্চা চৰকাৰ গঠন হোৱা দেখা যায় যি দেশৰ বাবে হিতকাৰী নহয় আৰু খ এই চৰকাৰ ব্যৱস্থাত মন্ত্ৰীসকলে প্ৰায় সকলো কাম কাজ আৰু সিদ্ধান্ত গ্ৰহণৰ সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এটা আমোলা বুলি ক'লে যিবিলাক বিউৰ'ক্ৰেটছ থাকে অৰ্থাৎ যিবিলাক অফিচাৰ থাকে সেই অফিচাৰসকলক বুজোৱা গৈছে। নেক্সট 4 নম্বৰ আছে ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি? উত্তৰটি লিখিবা। ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ'ল কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত থকা ক্ষমতা আৰু দায়বদ্ধতাৰ বিভাজন নীতি। ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল'ব নোৱাৰে। নেক্সট 5 নম্বৰ আছে ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। এনচাৰটো লিখিবা এনেকৈ। ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল ক ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰৰ প্ৰধানৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান বেলেগ বেলেগ নাথাকে। ইয়াত ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰৰ আৰু চৰকাৰৰো প্ৰধান হয়। খ ক্ষমতাৰ পৃথকীকৰণ নীতি। তাতে লিখিবা
ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োটা বিভাগৰে ক্ষমতা আৰু কাৰ্যাৱলী সম্পূৰ্ণ পৃথক আৰু দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন হয়। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্ন আছে, এককেন্দ্ৰিক চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা। তাৰ উত্তৰটো লিখিবা। এককেন্দ্ৰিক চৰকাৰৰ দুটা গুণ হ'ল ক, এককেন্দ্ৰিক চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসন ব্যৱস্থা প্ৰয়োগ কৰে আৰু কাৰ্যকৰী কৰে। খ, এককেন্দ্ৰীয় চৰকাৰ ব্যৱস্থাত চৰকাৰ পৰিচালনাৰ ব্যয় কম হয়। এককেন্দ্ৰিক চৰকাৰৰ দুটা দোষ হ'ল ক, বিশাল আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ ব্যৱস্থা উপযুক্ত নহয়। খ, এককেন্দ্ৰীয় চৰকাৰত জনসাধাৰণে সক্ৰিয়ভাৱে দেশৰ শাসন কাৰ্যত অংশগ্ৰহণ কৰাৰ সুবিধা নাপায়। ইয়াৰ পিছত দীঘল উত্তৰৰ প্ৰশ্ন, তাৰ 1 নম্বৰ, ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা। তাৰ উত্তৰটো লিখিবা। ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ হ'ল ক, ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হয় আৰু সহজতে তেওঁক এই পদবীৰ পৰা আঁতৰাব নোৱাৰি বাবেই এনেধৰণৰ চৰকাৰ স্থায়ী হোৱা দেখা যায়। খ, ক্ষমতাৰ পৃথকীকৰণ নীতি থকাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায় আৰু চৰকাৰৰ কোনো এটা অংগই স্বেচ্ছাচাৰী হোৱাৰ সুবিধা নাপায়। গ, যিহেতু চৰকাৰৰ সকলো দায়িত্ব আৰু সিদ্ধান্ত চৰকাৰৰ ওপৰত ন্যস্ত থাকে অৰ্থাৎ ৰাষ্ট্ৰপতিজনৰ হাতত থাকে, সেয়েহে জৰুৰীকালীন অৱস্থাৰ সময়ত ৰাষ্ট্ৰপতীয় চৰকাৰ অতি উপযোগী হয় কাৰণ সকলো সিদ্ধান্ত অতি ক্ষীপ্ৰতাৰে গ্ৰহণ কৰাত সুবিধা হয়। হ, ৰাষ্ট্ৰপতীয় চৰকাৰ কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে। আৰু 9 নম্বৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য সম্পাদনা কৰাৰ ক্ষেত্ৰত সংসদৰ সদস্য গৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ইয়াৰ পিছত ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহ চোৱা। ক নম্বৰ, ৰাষ্ট্ৰপতীয় চৰকাৰৰ ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে। খ, ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা থকা দেখা নাযায়। গ, ৰাষ্ট্ৰপতীয় চৰকাৰ ব্যৱস্থাত অনমনীয় সংবিধানৰ ব্যৱস্থা থকা বাবে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখনৰ সংশোধনত সমস্যা হয়। খ নম্বৰ, ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল বেলেগ বেলেগ ৰাজনৈতিক দলৰ হোৱা বাবে এক ৰাজনৈতিক সংকটৰ সৃষ্টি হ'ব পাৰে। 19 নম্বৰ, ব্যক্তিগত আনুগত্যৰ ফলত মন্ত্ৰিত্ব লাভৰ বাবে যোগ্যতা আৰু অভিজ্ঞতাক গুৰুত্ব প্ৰদান কৰা নহয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন আছে, সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। তাৰ উত্তৰটো লিখিবা। সংসদীয় চৰকাৰ পদ্ধতিৰ বৈশিষ্ট্যসমূহ হ'ল ক, দুজন মুৰব্বী। সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাত এজন প্ৰকৃত কাৰ্যপালিকা আৰু এজন নামমাত্ৰ কাৰ্যপালিকা স্বৰূপ দুজন মুৰব্বীৰ ব্যৱস্থা থাকে। খ, সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য হয়। গ নম্বৰ পইণ্ট, সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাত বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক অতি নিবিড়। আৰু খ, সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। মন্ত্ৰী পৰিষদৰ এজন সদস্যৰ ব্যৰ্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ হয়। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন আছে, যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে? উদাহৰণসহ আলোচনা কৰা। উত্তৰটি লিখিবা। যুক্তৰাষ্ট্ৰীয় চৰকাৰ বিভিন্ন ধৰ্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা বিশাল ৰাষ্ট্ৰ এখন পৰিচালনা কৰাৰ বাবে উত্তম চৰকাৰ। কিয়নো এই পদ্ধতিৰ চৰকাৰ গণতান্ত্ৰিক হয় আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন থকা দেখা যায়। যুক্তৰাষ্ট্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ প্ৰৱণতা নাথাকে। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডল নিজৰ নিজৰ কৰ্মক্ষেত্ৰত স্বাধীন হয়। এনেবোৰ দিশৰ বাবে বৰ্তমান সময়ত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ অধিক জনপ্ৰিয় হৈ আহিছে। ইয়াৰ পিছত আছে 4 নম্বৰ প্ৰশ্ন, এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰটি লিখিবা। এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল ক, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ। এনে চৰকাৰ ব্যৱস্থাত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ন্যস্ত কৰে, ফলত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী হয়। খ, লিখিত অথবা অলিখিত সংবিধান। এককেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ'ব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত
আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত। গ নম্বৰ পইণ্ট, একক নাগৰিকত্ব। তাতে লিখিবা একক নাগৰিকত্ব এককেন্দ্ৰিক চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। ইয়াত যুক্তৰাষ্ট্ৰৰ থকাৰ দৰে দ্বি নাগৰিকত্বৰ ব্যৱস্থা নাথাকে। খ নম্বৰ, নমনীয় সংবিধান। তাতে লিখিবা এককেন্দ্ৰিক চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে। ইয়াৰ পিছত 5 নম্বৰ পইণ্ট আছে, এককেন্দ্ৰিক চৰকাৰৰ প্ৰকৃততে গণতান্ত্ৰিক নে? সমালোচনা কৰা। তাৰ উত্তৰটো লিখিবা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি কৰি চৰকাৰক এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুটা ভাগত ভাগ কৰা হৈছে। বৰ্তমান সময়ত পৃথিৱীৰ বিভিন্ন দেশত এককেন্দ্ৰিক চৰকাৰ প্ৰচলন আছে, যদিও ইয়াৰ বৈশিষ্ট্যসমূহৰ ফালৰ পৰা এই চৰকাৰক সম্পূৰ্ণ গণতান্ত্ৰিক বুলিব নোৱাৰি। ইয়াত মাত্ৰ এখন চৰকাৰৰ হাততে দেশ শাসনৰ সকলো ক্ষমতা ন্যস্ত থাকে, যাৰ ফলত এখন বৃহৎ দেশৰ য'ত বিভিন্ন জাতি ধৰ্মৰ লোকে বসবাস কৰে, তেনেকুৱা অঞ্চলত সকলোৰে স্বাৰ্থ ৰক্ষা কৰাত কেতিয়াবা বিফল হয়। বিৰোধী পক্ষ নাথাকে বাবে কিছুমান পৰিস্থিতিত স্বেচ্ছাচাৰীও হৈ উঠে। সেইবাবে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্যৰে বিপৰীত হোৱা বাবে ইয়াক সম্পূৰ্ণৰূপে গণতান্ত্ৰিক চৰকাৰ বুলি ক'ব নোৱাৰি। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি খণ্ডৰ পাঠ নম্বৰ 2 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ। এইটো লেচন থকা গোটেইবিলাক প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু যদি তোমালোকৰ ভিডিঅ'টোৰ ওপৰত কিবা প্ৰশ্ন সুধিবলগীয়া আছে তেন্তে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। সোনকালে লগ পাম তোমালোকক এই চেনেলৰ অন্য এটি ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।